নমস্কাৰ আপোনালোকে গম পাইছে আখৰাগড় সাংস্কৃতিক কেন্দ্ৰ আৰু হালালি পৰিবেশ কলা কেন্দ্ৰৰ উদ্যোগত আমি 7 দিনীয়া কৰ্মশালা আৰম্ভ কৰিছিলোঁ সত্ৰীয়া আৰু সৃষ্টিশীল নৃত্যৰ প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি চেষ্টা কৰিছোঁ সৰু কণমানিবিলাকৰ লগত আমি গৰম বন্ধটো একেলগে পাৰ কৰোঁ বুলি যেনেকৈ বৰ্তমান সময়ত আপোনালোকে গম পায় সৰু ল'ৰা ছোৱালীবিলাকে যেনে মোবাইলৰ লগত জড়িত হয় সময়বিলাক এনে নষ্ট হয় সেই গতিকে এই উদ্যোগটো লৈছিলোঁ আৰু আশা কৰিছোঁ আমাৰ নিজে অনুভৱ কৰিছোঁ যে সফল হৈছোঁ বুলি আৰু অহা 22 জুলাই তাৰিখে আমি এখন কম্পিটিশ্যন আমি আয়োজন কৰিছোঁ এই কৰ্মশালাটোৰ লগতে সংগতি ৰাখি যেহেতুকে কম্পিটিশ্যনটোত সত্ৰীয়া আৰু সৃষ্টিশীল নৃত্যৰ দুটা ভাগত আমি অনুষ্ঠিত কৰিম দুটা শাখাত গতিকে সমূহ ৰাইজক আমন্ত্ৰণ জনাইছোঁ এই কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰিছোঁ আমাৰ ডিব্ৰুগড়ৰ সুৰভি চেতিয়া তাই সত্ৰীয়াৰ বিশাৰদ আৰু লগতে ডক্টৰ ভূপেন হাজৰিকা পৰিবেশ কলা আৰু অধ্যয়ন কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যি অধ্যয়ন কেন্দ্ৰ আছে তাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে লগতে উপস্থিত আছে আমাৰ তালাবৰে আমাৰ অতিকৈ আপোন ঋতুমণি ডেকা তাইও একেই ডক্টৰ ভূপেন হাজৰিকা পৰিবেশ কলা কেন্দ্ৰৰ অধ্যয়ন কেন্দ্ৰৰ তাইও এগৰাকী ছাত্ৰী তাইও স্নাতকোত্তৰ ডিগ্ৰী ল'বলৈ সক্ষম হৈছে ৰাইজৰ যথেষ্ট সহযোগ পাইছোঁ আশীৰ্বাদ কৰি যাব আমি এনেদৰে আগন্তুক সময়ত এনে ধৰণৰ অনুষ্ঠানবিলাক আয়োজন কৰিব পাৰোঁ আৰু সফল কৰিব পাৰোঁ ধন্যবাদ